ফুৰিছে ঘৰতে দৌৰি ফুৰিছে গৈ পিনে এই কি ওলাইছে আমি দেখাই মই গৈ চাইছোঁ যে একে গোটেই একে পোকৰ জুই ধৰিলে বেছি নাজানো নহয় জুইত কি জানো পলাই এৰাই নকয় দাদা সেই ধানৰ মাহ ঔষধ আছে এই এতিয়া মাৰিবলৈ কৈছে মানুহ আহিছে তই যাচোন আৰু উপায় নাপায় মাৰি দিছোঁ হ'ব পৰা নাই যিমান মাৰা পাহাৰতে সিমান চৌদিত আছে এনেই তাৰমানে ক্ষতি অন্য ক্ষতি কৰা নাই শুব পৰা নাই কালি গোহাঁই পৰা আহি পেলাই কালি মই হেৰি গামোচা বান্ধি আছোঁ উশাহ নাপাওঁ আকৌ এৰুৱাই দিওঁ আকৌ টৰ্চ জ্বলে আকৌ চাওঁ আহিছে নেকি কিন্তু ৰাতি দেখা নাপায় জয় বস্তু তাতে আছে কিন্তু ৰাতিপুৱা মাত্ৰ লাইট জ্বলাব মানুহ ঘৰত নাই নেকি মানুহ আছোঁ বাকী মানুহ কোনোবা নাই বুলি কৈছে অঁ এই আমাৰ বটাই বগান বুঢ়া মায়ঙত সেই তাতে বোৱাৰী জীয়াৰী চব কিহৰ কাৰণে এই পোকৰ ভয়ত খাব পৰা নাই ভাত আমি যেনে তেনে তেওঁ গেছত কুকাৰত বনাই পেলাই খাইছোঁ ধচতে দিয়া নাই ৰাতিপুৱা বস্তুবিলাক আহিছে ঠিকেই যোৱাকালো আহিছিলে যোৱাকালি আহি দেখা পালে যে চাৰিওফালে পোক লগত পেজবিলাক আহিছে তেওঁলোকে তাৰমানে জাষ্ট প্ৰেজেণ্টটো লৈ এটা লৈ গুচি গৈছে যোৱাকালি আমি ঔষধ মাৰিলোঁ ভাবিলোঁ কি ঔষধ ভাল হৈ যাব কিন্তু আজি আকৌ দেখিলোঁ সেই একে অৱস্থা আজিও ষ্টুডেণ্ট গোটেইখিনি আহিছে আমি এটেণ্ডেঞ্চ ল'লোঁ লৈ আকৌ পেজবিলাক নিজে লৈ গ'ল স্কুল খোলাই আছে কিন্তু ষ্টুডেণ্ট নাই গাত চাৰিওফালে গাত উঠি খোজাই কাৰণে ষ্টুডেণ্টবিলাক থাকিব দিয়া আচলতে আমি আজিও ঔষধ মাৰিলোঁ দেখা যাওক কি হয় ডিপাৰ্টমেণ্টৰ এতিয়ালৈকে অহা নাই মই ভিডিঅ' দিছোঁ হেৰিত গ্ৰুপত দিছোঁ ভিডিঅ' এতিয়া কি হয় নাজানো আৰু এইটো মানে কি বেম্বো চিড বাগ বুলি কয় এইটো বাঁহত হয় মানে ই হাৰ্মফুল নহয় এই মানুহ বা খেতি বাতি অনিষ্ট নকৰে ই ডৰমেণ্ট অৱস্থাত থাকে বাকী সময়ত কিন্তু যেতিয়া বাঁহৰ এইবাৰ বাঁহ ফুলিছে কটা বাঁহটো বিশেষকৈ আমাৰ যিবিলাক পাহাৰ অঞ্চল যেতিয়া বাঁহ আছে সেই বাঁহবিলাক ফুলিছে বাঁহটো যেতিয়া ফুলিব বাঁহৰ ফুলটো যেতিয়া ই মানে খায় তেতিয়া ইয়াৰ মানে ই এক্টিভ হৈ যায় আৰু ইয়াৰ প্ৰডাকশ্যনটো বহুত বেছি বাঢ়ি যায় বাঢ়ি যোৱাৰ পিছত সি বাঁহৰ পৰা নামি আহি এতিয়া গাঁৱে ভূঞে স্কুলে নামঘৰে চবতে সোমাই দিছে আৰু ইয়াৰ পৰা ক্ষতি কিন্তু আৰু একো নহয় কেৱল এটা ইৰিটেশ্যন হয় মানুহৰ যেতিয়া পোক এটা গাই চাই বগাব বা অন্যান্য দেখা পালে মানুহ এটা ইৰিটেশ্যন হয় সেইটোৱেই প্ৰব্লেম আৰু ইয়াৰ যিটো জীৱনকাল অতি চূৰ্ণ 12 পৰা 15 দিনৰ ভিতৰত ইয়াৰ জীৱনকালটো শেষ হয় আৰু এডাল্ট ষ্টেজটোৱে খুব বেছি 3-4 দিন মানে এক্টিভ হৈ থাকে গতিকে সেইকেইদিন যদি আমি অকণমান কণ্ট্ৰল কৰি ল'ব পাৰোঁ তেনেহ'লে ইয়াৰ পৰা বিশেষ চিন্তা কৰিবলগীয়া কেনেধৰণৰ ব্যৱস্থা লৈছে আমি এতিয়া কৈছোঁ কি যিহেতুকে এইটো মানুহৰ ঘৰত বা স্কুলত এনেকুৱা জেগাত হৈছে খেতি বাতিত হোৱা নাই গতিকে আমি কেমিকেল মানে কণ্ট্ৰলত আমি যাব বিচৰা নাই ৰাসায়নিক দ্ৰব্য প্ৰয়োগ নকৰি কাৰণ এইটো পৰিৱেশত এটা বিৰূপ প্ৰভাৱ পেলাব সেইটো কাৰণে আমি আমাৰ নিম বেষ্ট কিছুমান অৰ্গেনিক পেষ্টিচাইড আছে আমি আজি লৈ আহিছোঁ সেইটো তেওঁলোকক দি যাম আৰু অলৰেডি আমি ইয়াত দিয়াই আছে আগত কৃষকক আমি যোগান ধৰিছিলোঁ স্প্ৰে মেচিনো যোগান ধৰা আছে গাঁৱত গতিকে তেওঁলোকক কৈছোঁ আপোনালোকে যদি স্প্ৰে কৰিম বুলি ভাবে তেনেহ'লে সেই নিম বেষ্ট পেষ্টিচাইডটো আপোনালোকে এপ্লাই কৰিব তাৰোপৰি এইটো হৈছে কি এইটো যদি আমি মানে ফিজিকেল কণ্ট্ৰল বুলি কওঁ আমি জাৰু চাউৰি এইবিলাক যদি আমি গোটাই লওঁ লৈ গোটেইখিনি একঠা কৰি আমি গাঁত এটাত খুটি থৈ দিলেও ই কিছু পৰিমাণে কণ্ট্ৰল হয় গতিকে সেইখিনি ব্যৱস্থা লৈছোঁ আৰু মানুহক অলপ সজাগ কৰিছোঁ যাতে আপোনালোকে পেনিক হ'ব নালাগে এইটো কোনো মানে হাৰ্মফুল নহয় শস্যটো ই অনিষ্ট নকৰে বা মানুহৰো ক্ষতি নকৰে গতিকে কেৱল দুদিনমান অকণমান যদি বেছি হয় এইকেইটা আমি যিকেইটা পদ্ধতি কৰোঁ এই মতে তেওঁলোক আগবাঢ়িলে মানে অলপ আগতে আহি পাইছে আমাৰ কৃষি বিভাগৰ পৰা আৰু তেওঁলোকে কিবা মেডিচিন আনিবলৈ কৈছে এতিয়া ছটিয়াৰ ব্যৱস্থা কৰিব তাৰপিছত কি হয় দেখা যাব কি তেওঁলোকে ভাবি কৈছে 2 দিনৰ ভিতৰতে বস্তুখিনি নাইকিয়া হৈ যাব কেৱল স্কুলতে আছে নে ইয়াৰ ওচৰ পাজৰে স্কুলতে হৈছে নহয় ওচৰত যিঘৰ মানুহ তাত ইমান বেছি হৈছে যে তেওঁলোকে ঘৰে পলাই যাব লগা হৈছে ওচৰত যিকেইঘৰ মানুহ আছে চবৰ ঘৰতে হৈছে আনকি পুৱাৰ ভিতৰতে হৈছে পানী খাব পৰা নাই